নমস্কাৰ স্বাগতম জনাইছো তোমালোকক লৈ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি আমি তোমালোকৰ কাৰণে মেথছৰ আকৌ এটা ভিডিঅ' লৈ আহিছো আশা কৰিছো আগৰ ভিডিঅ' কেইটাৰ দৰে এই ভিডিঅ'টো তোমালোকে আকোৱালি ল'বা আৰু এই ভিডিঅ'ৰ পৰা তোমালোকে যথেষ্ট উপকৃত হ'বা লগতে তোমালোকে আশা কৰিছো ভালদৰে পঢ়া শুনা কৰি আছা যেহেতু আমাৰ আসাম পুলিচৰ ABUBৰ এক্সামৰ ডেট নিচেই কাষ চাপি আহি আছে আৰু লগতে যিসকলে এতিয়া আমাৰ চেনেলটো চাই আছা তেওঁলোকে লাইক কৰি লোৱা আৰু শ্বেয়াৰ কৰি দিয়া আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কৰি দিয়া তেনেহলে আজি আমি মেথছৰ 3 নম্বৰটো ভিডিঅ' আমি আৰম্ভ কৰো আজি ভিডিঅ'ৰ প্ৰথমটি প্ৰশ্ন হৈছে একাদিক্ৰমে থকা তিনিটা সংখ্যাৰ যোগফল 93 তিনিটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো The sum of three consecutive numbers is 93. The largest of the three numbers is 32, B 30, C 27, D 35. ইয়াৰ ভিতৰত এতিয়া কোনটো শুদ্ধ আমি কেনেকৈ কৰিম এনেকুৱা অংকবিলাক কৰিবলৈ হ'লে তোমালোকে জানাই আমি ধৰি ল'ব লাগিব তিনিটা সংখ্যাৰ যেহেতু কৈছে একাদিক্ৰমে থকা তিনিটা সংখ্যা একাদিক্ৰমে হ'লে আমাৰ একেবাৰে সহজ প্ৰথমটো ধৰিম আমি x দ্বিতীয়টো ধৰিম x + 1 আৰু তৃতীয়টো ধৰিম x + 2 ইয়াৰ কি হৈছে তিনিটা সংখ্যাৰ যোগফল বুলি কৈছে গতিকে আমি যোগ কৰিব লাগিব হয়নে প্লাস x + 1 + x + 2 ইকুৱেল টু কিমান কৈছে 93 হৈ গ'ল আমাৰ ইকুৱেশ্যন ওলাই গ'ল এতিয়া আমি ক্যালকুলেট কৰি দিম কি হ'ব x তিনিটা আছে গতিকে 28x প্লাস 2 একে 3 ইকুৱেল টু 93 28x প্লাস 28x ইয়াত আমাৰ কি হ'ব প্লাস আছে প্লাস হলে সমান চিহ্ন ইফালে লৈ যাও -3 ঠিক আছে এতিয়া x ৰ ভ্যালু উলিয়াই দিয়া এটো 93 ৰ পৰা যদি আমি মাইনাস কৰোঁ কিমান হ'ব 90 আৰু এটো হৰণ হৈ আছিল ইফালে আহিলে পূৰণ হৈ আছিল ইফালে আহিলে হৰণ হ'ব গতিকে এতিয়া কটাকটি কৰা 33 হয়নে গতিকে x ৰ ভ্যালুটো হৈ গ'ল আমাৰ কিমান 30 আমি x ৰ ভ্যালু পাই গলো 30 আমাক x ৰ ভ্যালু বিচাৰিছে জানো x = 30 ঠিক আছে আমাক x ৰ ভ্যালু বিচৰা নাই বিচাৰিছে কি তিনিটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো আমাৰ ইয়াত কি আছে x + 2 হৈছে আটাইতকৈ ডাঙৰ গতিকে x + 2 কৰি দিয়া x + 2 x ৰ ভ্যালু পুট কৰা x ৰ ভ্যালু কিমান হ'ব 30 + 2 মানে 32 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কি 32 অপচন হ'ব এ ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা যদি বুজি পাইছা সকলোৱে লাইক এটা কৰা আৰু ভিডিও শেয়াৰ কৰি দিয়া ঠিক আছে যিসকলে এতিয়া নতুনকৈ ভিডিওটো চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে তেতিয়াহলে আমি সেকেন্ড কোৱেশ্চনটোলৈ আগবাঢ়ো সেকেন্ড প্ৰশ্নটো আছে একাদিক্ৰমে থকা চাৰিটা যুগ্ম খণ্ড সংখ্যাৰ যোগফল 1092 সংখ্যা কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো The sum of four consecutive even integers is 1092 The largest of the number is ইয়াৰ ভিতৰত অপচনত দিছে 275 270 276 নে 267 এতিয়া আমি কেনেকৈ কৰিম আমাৰ প্ৰশ্নটো চোৱা আগৰটো আছিল একাদিক্ৰমে থকা সংখ্যা নে ইয়াত এটা লগাই দিছে যে যুগ্ম খণ্ড সংখ্যা দেই গতিকে আমি যুগ্ম সংখ্যা কেনেকৈ পাওঁ যুগ্ম সংখ্যা কোনটো 2 4 6 8 হয়নে আমি যদি x + 1 ধৰো ওলাব জানো এটো কেতিয়াও নোলাই কিয় কাৰণ x টো যদি আমি 2 ধৰি লওঁ 2 যদি ধৰি 2 লগত যদি আমি 1 কৰো 2 একে কিমান হ'ব 3 হে হ'ব গতিকে এটো যুগ্ম জানো যুগ্ম নহয় গতিকে আমি এনেকৈ কৰিলে নহব ইয়াক কি ধৰিম x ৰ ঠাইত x + 1 নহয় x + 2 ধৰিম তেতিয়া আমাৰ কি হ'ব 2 + 2 কিমান হ'ব 4 4 + 2 কিমান হ'ব 6 ঠিক আছে
ঠিক তেনেকৈ কৰিম গতিকে আমি ধৰি ল'ম প্ৰথমটো হ'ব আমাৰ x দ্বিতীয়টো হ'ব x plus 2 তৃতীয়টো হ'ব x plus 4 চাৰিটা কৈছে তিনিটা হ'ল x plus 6 ইয়াৰ কি কৈছে সংখ্যাৰ যোগফল কৈছে গতিকে যোগ কৰি দিয়া ঠিক আছে যোগফল কিমান কৈছে 1092 হৈ গ'ল আমাৰ ক্যালকুলেশন কৰি দিয়া এতিয়া ইজি ওলাই যাব গতিকে চোৱা তোমালোকে বেছি শৰ্ট ট্ৰিক্সলে নাযাবা বেসিকটো জানিলে গোটেইখিনি অংক কৰিব পাৰিবা যিকোনো প্ৰশ্ন আহক ঠিক আছে বেসিকখিনি মেইন এতিয়া চোৱা যদি বেসিকটো জানা শৰ্টটো নিজে উলিয়াই ল'ব পাৰিবা 1 2 3 4টা আছে x গতিকে 4x হ'ব প্লাস 2 4 আৰু 6 মানে 12 হয়নে 4 6 10 আৰু যোগ 2 12 গতিকে ইয়াত ক্যালকুলেট কৰি দিয়া আৰু 1092 4x 12টো ইফালে যোগ হৈ আছে ইফালে সমান চিহ্ন ইফালে লৈ যোৱা বিয়োগ হৈ যাব 1092 minus 12 ঠিক আছে এতিয়া আমাৰ 4x equal to কিমান হ'ব মাইনাস কৰি দিয়া 1080 হ'ব হয়নে গতিকে x ৰ ভ্যালু উলিয়াই দিয়া x equal to কিমান হ'ব 41080 হয়নে এতিয়া কটাকটি কৰা আমি 4 কৰো 4 গুণ 4 4 দুগুণ 8 হয়নে গতিকে 2 থাকিলে 2 8 হলে 2 4 7 গুণ 28 আৰু এটো শূন্য ইয়াত গুছি যাব হয়নে গতিকে x ৰ ভ্যালু কিমান পালো আমি x equal to 270 আমাৰ কোৱেশ্চনত কি কৈছে আমাৰ x ৰ ভ্যালু বিচাৰিছে জানো বিচৰা নাই আটাইতকৈ আমাৰ কোৱেশ্চনত কি কৈছে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো ডাঙৰ ইয়াত কোনটো আছে x plus 6 হয়নে গতিকে x ৰ ভ্যালু পালো x plus 6 কৰি দিয়া আমাৰ এনসাৰ ওলাই যাব গতিকে এনসাৰ আমাৰ কিমান হ'ব x plus 6 মানে কিমান হ'ব 270 plus 6 270 plus 6 মানে কিমান 276 গতিকে অপচন কোনটো শুদ্ধ হ'ব আমাৰ এনসাৰ ওলাই গ'ল 276 গতিকে কোনটো অপচন আছে অপচন হ'ব সি টো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা ঠিক আছে নেক্সট টুলে যাওঁ আমি নেক্সট 3 নম্বৰ ইয়াত এটা ইলেকশনৰ বতৰৰ কথা আহিছে যে এটা ইলেকশনত বিজয়ী প্ৰাৰ্থীজনে 70% ভোট পায় বিজয়ী আৰু পৰাজয় হোৱাজনৰ মাজৰ ভোটৰ পাৰ্থক্য কৈছে 40,000 হলে পৰাজয় হোৱাজনে কিমান ভোট পাইছিল গতিকে এইটো একেবাৰে সহজ চোৱা কেনেকৈ কৰিবা আমাক কৈছে কি 70% পায় উইনাৰজনে হয়নে ঠিক আছে আৰু পৰাজয় হোৱাজন আৰু বিজয়ীজনৰ মাজৰ পাৰ্থক্যটো কৈ দিছে হয়নে 40,000 গতিকে পৰাজয় হোৱাজনৰ ভোট কিমান আছে হেতু লাগে আমাক গতিকে কেনেকৈ উলিয়াবা আমাৰ 70% যেতিয়া উইনাৰজনে পায় পৰাজয়জনে কিমান পাব উইনাৰজনে যদি আমাৰ 70% পায় তেতিয়া লুজাৰজনে কিমান পাব 30% পাবই লাগিব হয় নহয় গতিকে আমাৰ কুৱেশ্যনটোত কি কৈছে একৰ্ডিং টু কুৱেশ্যন কি কৈছে 70% minus 30% ইকুৱেল টু কিমান কৈছে 40,000 কৈছে নে বুজি পাইছা নে বাৰু বিজয়ী আৰু পৰাজয় হোৱাজনৰ মাজৰ পাৰ্থক্য মানে 70% আৰু 30% যদি মাইনাস কৰি দিওঁ 70% পৰা 30% তেতিয়া 40,000 বুলি কৈছে হয়নে যেতিয়া ক্যালকুলেট কৰি দিয়া 70% পৰা 30% মাইনাস কৰিলে কিমান হ'ব 40% থাকিব সেই 40%ৰ ডিফাৰেন্স আছে কৈছে হয়নে 40% মানে কিমান 40,000 হয়নে এতিয়া 40% মানে 40,000 হলে আমাৰ 1% মানে কিমান হ'ব 1% মানে কিমান 40 ডিভাইড কৰি দিয়া 40,000 0 0 কাট গল এবাৰ হয়নে 1000 গতিকে 1000 1% মানে কিমান 1000 নহয় জানো গতিকে আমাক লাগে কি আমাক কৈছে পৰাজয় হোৱাজনে কিমান ভোট পাইছিল আমি পৰাজয় হোৱাজনে কিমান ভোট পাইছিল ওলাই গল আমাৰ পৰাজয় হোৱাজনৰ ভোট কিমান আছিল 30% হয়নে
30%. 30% মানে কিমান? 1% মানে যদি 1000 হয়, 30% মানে কিমান? 30 into 1000 equal to কিমান? 30,000. গতিকে কিমান পাইছিল পৰাজয় হোৱাজনে? 30,000. অপশ্যন কোনটো শুদ্ধ উত্তৰ হ'ব? অপশ্যন এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, বুজি পাইছা? একেবাৰে সহজ হয় নহয় প্ৰশ্নবিলাক? পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। আশা কৰিছো তোমালোকে মেথছত অহা প্ৰতিটো প্ৰশ্নই কৰি আহিবা। অকমান সময় ল'বা আৰু ভালকে পঢ়ি চাবা প্ৰশ্নটো। যধে মধে খৰখেদা কৰিবলৈ গ'লে কিন্তু ভুল হ'ব। ঠিক আছে, আৰু যদি তোমালোকে শ্বৰ্ট ট্ৰিক্সত যোৱা গণ্ডগোল হৈ যাব পাৰে, কাৰণ তেনেকুৱা প্ৰশ্ন নাহিব পাৰে তুমি যিটো শ্বৰ্ট ট্ৰিক্স শিকি গৈছা। ঠিক আছে, সেইকাৰণে বেছিকটো শিকিবা, তেতিয়া শ্বৰ্টটো নিজে উলিয়াই ল'ব পাৰিবা আৰু পটাপট হ'ব। এতিয়া আমি তোমালোকক বুজাই থকাৰ কাৰণে অংকটো অকমান সময় লৈছে, কিন্তু নিজে কৰিলেতো ইমান সময় নালাগিব। ঠিক আছে, আশা কৰিছো তোমালোকে এই প্ৰশ্নটো ভালদৰে বুজি পাইছা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো। 4 নম্বৰটো দিছে, এ অকলে কোনো এটা কাম 18 দিনত আৰু বি এ 15 দিনত সম্পূৰ্ণ কৰে। বি এ অকলে 10 দিন কৰি এৰি দিয়ে, বাকী কাম এ কিমান দিনত সম্পূৰ্ণ কৰিব? এ completes a task alone in 18 days and B in 15 days. B leaves him alone for 10 days. In how many days can A complete the rest of the work? ঠিক আছে, এতিয়া চোৱা, এনেকুৱা ধৰণৰ আমি প্ৰশ্নবিলাক কৰি আহিয়ে আছো। গতিকে এতিয়া অলপ অকমানটো বেলেগ আছে যে এটা এক লাগিলে 18 দিন আৰু বিক লাগিলে 15 দিন, আৰু আকৌ বি এ কি কৰিছে 10 দিন কৰি এৰি দিছে। গতিকে বাকী অংশটো এ কৰিছে। গতিকে এ কিমান অংশ কাম কৰিলে আৰু কিমান দিনত কৰিলে সেইটো কেনেকে উলিয়াম আমি চাই লোৱা। প্ৰশ্নটো ভালকে চাই লোৱা। এতিয়া চোৱা, এ 18 দিনত কৰে আৰু বি এ 15 দিন কৰে, হয়নে? গতিকে আমি ইয়াৰ কি কৰিম, 18 আৰু 15 এইকেইটা এলচিএম লৈ ল'ম। গতিকে এলচিএম উলিয়াই লোৱা 18 আৰু 15, 18, 15। গতিকে 18, 15ৰ এলচিএম উলিওৱা, 3 6 গুণ 18, 3 5 গুণ 15, আৰু কৰিব নোৱাৰি, হয়নে? 3 into 6 into 5 ইকুৱেল টু কিমান হ'ব? এলচিএম 9। এই এলচিএমটো যে উলিয়াইছো, কি কাৰণে উলিয়াইছো? এই 90 যিটো পাইছো, এই 90 অংশটো তেওঁলোকে কাম কৰিছে, মানে বুজি পাইছা? আমি ধৰি ল'ম তেওঁলোকে এই 90 অংশটো কাম কৰিছে। 18 দিনত এই 90 অংশটো কাম কৰিছে। ঠিক আছে, এই 18 অংশটো 90 অংশটো কাম কৰি শেষ কৰিছে 18 দিনত। আকৌ বিয়েও এই 90 অংশটো কাম কৰি শেষ কৰিছে কিমান? 15 দিনত। ঠিক আছে, তেতিয়াহ'লে এ যদি 18 দিনত কৰে 90 অংশ, তেন্তে এদিনত কিমান কৰিব? 18 ভাগৰ 90 অংশ, হয়নে? 18 ভাগৰ 90 মানে কিমান? 5, হয়নে? ঠিক তেনেদৰে বি এ যদি কৰে তোমাৰ 15 দিনত 90 অংশ, তেন্তে এদিনত কিমান কৰিব? এদিনত কিমান কৰিব? 15 ভাগৰ 90, 15 ভাগৰ 90 মানে কিমান? 6 অংশ। ঠিক আছে, এতিয়া আমি গম পালো বি এ কিমান কৰে এদিনত? 6 অংশ। তেন্তে বি এ 10 দিন কৰি কামটো এৰি দিছে। গতিকে 10 দিনত কিমান হ'ব বি এ? বি এ 10 দিনত কিমান কৰিব? গতিকে 10 ইনটু এদিনত যদি 6 অংশ কৰে, 10 দিনত কিমান কৰিব? 10 6 গুণ 60, 60 অংশ কাম কৰিব। আমি গম পালো বি এ 60 অংশ কাম কৰি শেষ কৰি থৈ গ'ল। বাকী থাকিলে কিমান? এৰ কাৰণে বাকী কিমান থাকি গ'ল? বাকী কিমান থাকি গ'ল? এ যিটো কাম কৰিব সেইটো কিমান থাকি গ'ল? আমি জানো মুঠ কামটো আছিলে 90 অংশ। 90 অংশৰ পৰা 60 অংশ বিয়োগ কৰি দিয়া, গতিকে থাকি গ'ল কিমান? 30 অংশ। এই 30 অংশটো কোনে কৰিব? এ কৰিব। ঠিক আছে, আমি এতিয়া জানো এ কিমান কৰে? এদিনত 5 অংশ কৰে, হয়নে? গতিকে এই 30 অংশ কৰিবলৈ কিমান দিন লাগিব? 5 30 হৰণ কৰি দিয়া, একেবাৰে সহজ। 5 30 হৰণ কৰি দিয়া, এ কিমান দিন লাগিব ওলাই যাব। 5 30 হৰণ কৰি দিলো, 5 6 গুণ 30, গতিকে কিমান দিন লাগিলে সময়? 6 দিন লাগিলে এই কাৰণে। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন ডি। অপশ্যন ডি টো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। ঠিক আছে, বুজি পাইছা? একেবাৰে সহজ হয় নহয়?
আমি এনেকে যদি কোনোবা দিয়া থাকে এ কোনো এটা কাম আমুক দিনত কৰে, বি এ কোনো এটা কাম ইমান দিন সম্পূৰ্ণ কৰে, তেতিয়া বি এ বা এ ইমান দিন কৰি এৰি দিয়ে, বাকী অংশ এ কিমান দিনত কৰিব পাৰে, তেনেকুৱা অংকবোৰ কৰিবৰ কাৰণে আমি কি কৰিম, যিমান দিনত সম্পূৰ্ণ কৰে কামটো আমি সিহঁতৰ কি কৰিম, LCM লৈ ল'ম, লসাগু উলিয়াই ল'ম। লসাগু উলিয়াই যিটো পাম সেইটো হ'ব সিহঁতি কৰা কামটোৰ অংশ। ঠিক আছে, এতিয়া আমি ইয়াত কি পাইছো, 90টো হৈছে সিহঁতে যে 18 দিনত কৰিলে, সেই 18 দিনত কি কাম কৰিলে, কিমান কাম কৰিলে, সেইটো 90 অংশ কাম কৰিছে। ঠিক আছে, আকৌ সেই বি এ কিমান কৰিছে, 90 অংশ কাম কৰিছে। গতিকে আমি গম পালো যদি 90 অংশ কাম কৰে 18 দিনত, তেতিয়াহ'লে এদিনত কিমান কৰিব, 5 অংশ কাম কৰে। আকৌ বি এ যদি 15 দিনত 90 অংশ কাম কৰে, এদিনত কিমান কৰে, 6 অংশ। তেতিয়া আমি গম পালো এদিনত 6 অংশ কৰে বি এ, আৰু 5 অংশ। আকৌ আমাক কৈছে কি বি এ অকলে 10 দিন কৰি এৰি দিয়ে, গতিকে 10 দিন যদি বি এ কৰে তেতিয়াহ'লে কামটো কিমান হ'ব, 90 কি কয় এদিনত যদি 6 কৰে 10 দিনত কিমান কৰিব, 10 6 গুণ 60 অংশ কাম কৰিলে। আমাৰ মুঠ কামটো আছিলে 90 অংশ, তাৰ পৰা আমি 60 অংশ মাইনাছ কৰি দিলো, বাকী থাকি গ'ল 30 অংশ। 30 অংশ কোনে কৰিব, কৰিব। সেই আমি জানো যেতিয়া 30 অংশ কৰিবলগীয়া হয়, এদিনত যদি তেওঁ 5 অংশ কৰে, 30 অংশ কৰিবলৈ তেওঁ কিমান দিন লাগিব, 30ক 5 হৰণ কৰি দিলে হৈ গ'ল, হয় নহয়, একেবাৰে সহজ। গতিকে 30ক 5 হৰণ কৰি দিলো, 6 দিন লাগিলে। গতিকে সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, যদি তোমালোকৰ এতিয়ালৈকে ভাল লাগি আছে তেনেহ'লে লাইক এটা কৰা আৰু কমেণ্ট কৰি দিয়া। নেক্সটলৈ আগবাঢ়ো। 5 নম্বৰটো, এজনী ছোৱালী 6 কিলোমিটাৰ পাৰ আৱাৰ বেগত স্কুললৈ গ'লে সময় লাগে 24 মিনিট। ঠিক আছে, 12 কিলোমিটাৰ পাৰ আৱাৰ বেগত উভতি আহিলে ছোৱালীজনীক কিমান সময় লাগিব? ছোৱালী এজনী গৈছে, যাওঁতে এটা সময়, আহোঁতে এটা সময়, হয় নাই? যাওঁতে অলপ কি হ'ল, লাহে ধীৰে গ'ল, আৰু আহোঁতে যিহেতু ভোক লাগিলে সোনকালে গুচি আহিলে, হয়নে? গতিকে এইটো হৈ গ'ল আমাৰ আমি কি আছে, ডিষ্টেঞ্চ, হয়নে? ডিষ্টেঞ্চটো উলিয়াব লাগিব, হয়নে? ইয়াত ডিষ্টেঞ্চটো দিয়া নাই। আমি কি জানো, ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম। এই ফৰ্মুলাটো মনত থাকিব লাগিব দেই, তেতিয়াহে পাৰিবা। গতিকে চোৱা, প্ৰথমে আমি কি কৰিছে, ঘৰৰ পৰা গৈছে ক'লে স্কুললৈ, হয়নে? এছ বুলি লিখিছো। ঠিক আছে, প্ৰথমে গ'ল, যাওঁতে কি আছে, 6 কিলোমিটাৰ পাৰ আৱাৰত গৈছে, হ'ল। আকৌ সময় লাগিছে 24 মিনিট, 4 মিনিট। এইখিনিতে এটা মন কৰিবা, এইটো 24 মিনিট আছে, ঠিক আছে, আৰু বাকীখিনি কি আছে, ঘন্টা আছে, হয় নহয়? আমাৰ যিকোনো কেলকুলেশ্যন কৰিবলৈ কিন্তু আমি কি হ'ব, আমাৰ একক বিলাক একেই হ'ব লাগিব। ঠিক আছে, এইটো বাৰু এতিয়া আমি পিছত কৰিম। এইটো এতিয়া চোৱা, আকৌ ঘূৰি আহিছে, ঘূৰি আহোঁতে ভোক লাগিলে যিহেতু খৰকে আহিছে, 12 কিলোমিটাৰ পাৰ আৱাৰত আহিছে, হয়নে? 12 কিলোমিটাৰ পাৰ আৱাৰত আহিছে। এতিয়া চোৱা, প্ৰথমটোত আমি কি কৰিব পাৰো, আমাৰ যিহেতু কি আছে 6 কিলোমিটাৰ পাৰ আৱাৰ, এইটো স্পীড দিয়া আছে, হয়নে? আৰু 24 মিনিট টাইম দিয়া আছে, গতিকে স্পীড আৰু টাইমটো উলিয়াইছে। আমি কি কৰিব পাৰো, ডিষ্টেঞ্চটো উলিয়াই ল'ব পাৰো। ঠিক আছে, ঘৰৰ পৰা স্কুললৈ দূৰত্ব কিমান উলিয়াই ল'ব পাৰো। যে দূৰত্বটো আমি পাই যাম, তেতিয়া আমি কি কৰিব পাৰো, আমাৰ যিহেতু ঘূৰি আহোঁতে আমাৰ ডিষ্টেঞ্চটো দিয়া আছে, চৰি স্পীডটো দিয়া আছে, আৰু আমি যেতিয়া ডিষ্টেঞ্চটো গম পাই যাম, তেতিয়া আমাৰ সময় কিমান লাগিলে আমি উলিয়াব পাৰিম নে নোৱাৰিম? বুজি পাইছা কথাটো? ঠিক আছে, এতিয়া আমি কেলকুলেট কৰি ল'ম। কেলকুলেট কেনেকৈ কৰিম চোৱা, আমাৰ প্ৰথমটোত আমি কি দিয়া আছে, আমি ডিষ্টেঞ্চটো উলিয়াই ল'ম। ডিষ্টেঞ্চটো আমি কেনেকৈ উলিয়াম, প্ৰথমটো আমি ডিষ্টেঞ্চ উলিয়াম, ঘৰৰ পৰা স্কুললৈ যাওঁতে ডিষ্টেঞ্চ কিমান হ'ব, স্পীড ইনটু টাইম। স্পীড কিমান আছে আমাৰ, 6 কিলোমিটাৰ পাৰ আৱাৰ, ইনটু টাইম, টাইমটো আছে 24, হয়নে? 24টো কি হয় আমাৰ, মিনিটত দি আছে, আমি ঘণ্টালৈ নিব লাগিব। ঘণ্টালৈ নিলে কি কৰিব লাগিব, আমি 60 হৰণ কৰিব লাগিব, হয়নে? ঠিক আছে, বুজি পাইছা? এতিয়া কটাকটি কৰি দিয়া, 6 গুণ 6, 6 10 গুণ 60। গতিকে আমাৰ ডিষ্টেঞ্চটো ওলাই গ'ল কিমান, 2.4 কিলোমিটাৰ। ঠিক আছে, স্কুলৰ পৰা
ঘৰৰ দূৰত্ব এই দূৰত্ব কিমান হ'ব স্কুলৰ পৰা এই ঘৰৰ দূৰত্বটো 2.4 কিলোমিটাৰ আমি পাই গলো হয়নে এতিয়া আমি ডিসটেন্স পালো আৰু আমাক স্পিড দি আছে গতিকে টাইমটো উলিয়াই ল'ব পাৰো আমি কেনেকৈ উলিয়াম তেতিয়া একেবাৰে সহজ হয়নে আকৌ ঘূৰি আহোতে আমি টাইমটো উলিয়াম টাইম কিমান টাইম উলিয়াবলৈ হ'লে আমাৰ ফৰ্মুলা কি হ'ব ডিসটেন্স ডিভাইডেড বাই স্পিড হয়নে ডিসটেন্স ডিভাইডেড বাই স্পিড গতিকে আমি গম পাওঁ আমাৰ ডিসটেন্স কিমান আছে 2.4 কিলোমিটাৰ হয়নে আৰু স্পিডটো কিমান আছিলে 12 হয়নে এতিয়া আমি কি কৰিব পাৰো কটাকটি কৰা এই পইণ্ট আছে 2.4 24 লিখা আৰু এইফালে 12 আছে ইনটু এটা আগত দশমিক আছে তলফালে 10 এটা দি দিয়া হয়নে একেবাৰে সহজ এতিয়া ক্যালকুলেট কৰি দিয়া 12 গুণ 12 2 বাৰং 24 হয়নে এতিয়া কি 10 হৰণ কৰিলে কিমান হ'ব 0.2 0.2 কিমান এটো আমাৰ কিহত লাভ আৱাৰ হয়নে আৰু যদি তুমি এটো হৈ গল আৱাৰ হয়নে আমাক প্ৰশ্নত কিহত দিয়া আছে আৱাৰত দিয়া আছে নে মিনিটত গতিকে মিনিটত দিয়া আছে মিনিটত দিয়া থাকিলে আমি মিনিটলৈ লৈ যাম মিনিটলৈ লৈ যোৱা 0.2 ইনটু 60 6 দুগুণ 12 120 হলে পইণ্ট এটা আগত আছিলে গতিকে এটা আগত দি দিয়া আৰু এটো কাটি দিয়া গতিকে কিমান হল 12 গতিকে 12 মিনিট হলনে আমাৰ এনসাৰ ওলাই গল এনসাৰ কিমান হ'ব আমাৰ 12 মিনিট গতিকে আমাৰ এই অপচন কোড আছে 12 মিনিট অপচন আছে ডি 12 মিনিট গতিকে আমাৰ অপচন কি হ'ব ডি2 হ'ব শুদ্ধ উত্তৰ ঠিক আছে আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাইছা চাই আৰু এখিনলৈকে যদি চাই আছা তেনেহলে শ্বেয়াৰ কৰি দিয়া আৰু আমাৰ যদি এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই তেনেহলে লাইক কৰা আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰি যোৱা যদি কিবা বুজি নোপোৱা তেন্তে কমেন্টত জনাবা আমি নেক্সট ভিডিওত তোমালোকক বুজাবলৈ চেষ্টা কৰিম ঠিক আছে তেনেহলে আজিলৈ থ্যাংক ইউ